ভক্তি রঙে মহিলা আমার গুরু শঙ্করে ভক্তি রঙে মহিলা ভগবতী হে পিতা আপোনালোকে এই গুরু শঙ্কৰদেৱ ক'ব হে ভগবতী হে পিতা ভগবতী হে মাতা হে ভগবতী হে পিতা ভগবতী হে মাতা। আৰু অকণ কথা কওঁ, ভগৱতী হে পিতা ভগৱতী হে মাতা বুলি কৈছে। এইটো হৈছে আমাৰ গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ পৰম্পৰা, গুৰুজনাৰ চিন্তা চেতনা। ভগৱতী হে পিতা ভগৱতী হে মাতা। পিতৃ মাতৃ আদি গুৰু বুলি কোৱা হৈছে। পিতৃ মাতৃক যিসকল সন্তানে ভক্তি কৰিব নাজানে, পিতৃ মাতৃক যিসকল সন্তানে শ্ৰদ্ধা কৰিব নাজানে, পিতৃ মাতৃক যিসকল সন্তানে সেৱা শুশ্ৰূষা কৰিব নাজানে, তেওঁলোকৰ ভক্তিভাৱ হৃদয়ত নাথাকে। আৰু ভক্তিভাৱ কেতিয়া জাগ্ৰত হয়? যেতিয়া শ্ৰদ্ধা আহে। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি আহিলে আমাৰ ভক্তিভাৱ জাগ্ৰত হয়। শ্ৰদ্ধা জাগ্ৰত হ'ব লাগিব, ভগৱানৰ প্ৰতি শ্ৰদ্ধা আহিব লাগিব, শ্ৰদ্ধাৰ পিছত ভক্তি আহিব। আৰু পিতৃ মাতৃৰ প্ৰতিও শ্ৰদ্ধা থাকিব লাগিব। যিসকল সন্তানৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা নাই, আমাৰ শংকৰ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা প্ৰতিগৰাকী সন্তানে পিতৃ মাতৃক শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব। যদিহে কৰিব নোৱাৰে, শ্ৰদ্ধা শব্দৰ পৰা কি শব্দ উৎপত্তি হৈছে? শ্ৰাদ্ধ। পিতৃ মাতৃৰ বিয়োগত, পিতৃ মাতৃৰ জীৱনৰ বিয়লি বেলা শয্যাগত অৱস্থাত যদি সন্তানে সেৱা শুশ্ৰূষা কৰিব নোৱাৰে, ককৰ্থনা কৰে, মাৰপিট কৰে, সেই সন্তানে শ্ৰাদ্ধ পতাৰ কোনো অৰ্থ নাই। বেলেগক দেখুৱাই যে মোৰ পিতৃ ঢুকালে মই ইমান মানুহক ভোজ ভাত খুৱাইছো, তাৰ কোনো অৰ্থ নাই। আৰু সেইকাৰণে জীয়াই থাকোঁতে পিতৃ মাতৃক সেৱা শুশ্ৰূষা যি সন্তানে কৰিছে, সেই সন্তানে শ্ৰেষ্ঠ সন্তান বুলি কোৱা হৈছে। আৰু সেইকাৰণে ভক্তিভাৱ তেতিয়া আহিব যেতিয়া শ্ৰদ্ধা জাগ্ৰত হ'ব। আৰু সেইকাৰণে কৈছে ভকতি হে পিতা ভকতি হে মাতা। পিতৃ মাতৃক ভক্তি কৰাটোকেই বুজাইছে। ভগৱতী হে পিতা হে গুৰু শংকৰদেৱ, ভগৱতী হে মাতা শংকৰদেৱ, ভগৱতী মুখ্যৰ ধাৰা প্ৰভু শংকৰদেৱ, হে ভক্তি ৰখে গোৱালা, ভক্তি ৰখে গোৱালা। ভগৱতী হে পিতা ভগৱতী হে মাতা শংকৰদেৱ, ভগৱতী মুখ্যৰ ধাৰা প্ৰভু শংকৰদেৱ, ভক্তি ৰখে গোৱালা, ভক্তি ৰখে গোৱালা, হে ভক্তি ৰখে গোৱালা, ভক্তি ৰখে গোৱালা, হে ভক্তি ৰখে হরে জয় হরি গোপাল গোবিন্দ। বান্ধৱ কৃষ্ণ, সমস্ত বাক বান্ধৱ আই মাতৃ সকলোকে মোৰ আন্তৰিক সেৱা নিবেদন কৰি আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ লগত দুটি গীতটো গালোঁ। ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে, সকলো অপৰাধ নিৰীক্ষণ কৰি আপোনালোকে কৃপা দৃষ্টি দিব বুলি আশা কৰি আপোনালোকক বিদায় লৈছোঁ। কৃষ্ণ। কৃষ্ণ।
ক'বলৈ ভাষাৰ অভাৱ ইমান সুন্দৰভাৱে আধ্যাত্মিকভাৱে প্ৰস্তুত এটা পৰিৱেশ আমাক সঁচাকৈ তেখেতে আমাক প্ৰদান কৰিলে ইমান সুন্দৰভাৱে আধ্যাত্মিকভাৱে এটা পৰিৱেশ নিৰ্মাণ কৰি আমাক সংগীতৰ মায়াজাল